ইমতে ব্যাপকত জীবনে পর্জন একান্ত মূর্তি পুণ্য তেন মতে
নিগমলতা কি সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম ক'ত পাব সকলো নিগমলতা মই কি কৰিম মই কি কৰিম মই বেলেগ শুনিছোঁ যে বেলেগ কথা মই সকলো নিগমলতাই কৈ আছোঁ সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধাই হেলাই লৈ নৰমাত্ৰ তৰে ভৱকো হয়নে বাৰু ইয়াত কৈছে সকলো নিগমলতা এতিয়া নিগমলতাডাল কি কৃষ্ণৰ নাম আজি ইয়াত আমাৰ নিগম কল্পতৰু বুলি ক'বলৈ যাওঁতে আমি ভাগৱতৰ ওচৰলৈ যদি যাওঁ তেতিয়াহ'লে বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ কথা কৈছে নিগম বুলি কৈছে তাকেতো আমি ভাগৱত নিগম এতিয়া আমি বৈকুণ্ঠত যদি নিগমলতাডাল বিচাৰোঁ তেতিয়াহ'লে সেই কল্পতৰু বৃক্ষডালৰ ওচৰলৈ যাব লাগিব স্বৰ্গত যদি আমি সেই নিগমলতাডাল বিচাৰোঁ তেতিয়াহ'লে আমি পাৰিজাত বৃক্ষৰ ওচৰলৈ যাব লাগিব আৰু আমি মৰ্তত যদি নিগমলতাডাল বিচাৰোঁ আমাৰ সৎসংগ ভকতৰ সংগ আমি বিচাৰিব এই ভকতৰ সংগত সকলো নিগমলতা আমি ভকতৰ সংগত আমি হৰি গুণানুকীৰ্ত সুমধুৰ সুমংগল যি নাম ল'বলৈ অতি সুমধুৰ মধুৰৰ মধুৰ সুমধুৰ আৰু সুমংগল যাৰ নাম ল'লে যাৰ হৃদয় পৰিষ্কাৰ হয় বুলি কৈছে না মংগল সাধন কৰে যাৰ নাম ল'লে সেই ভগৱন্তৰ নাম শ্ৰদ্ধাতেই হওক বা হেলাতেই হওক যদি কোনোবা নৰে যদি এই নাম লৈছে তেন্তে তেওঁ এই ভৱসাগৰ অনায়াসে পাৰ হ'ব পাৰিছে ভকতক চিনা কথা ইয়াত নৰমাত্ৰ তৰে তৰণৰ উপায়টো ইয়াত দিছে বস্তুটো কি যে আমাৰ এতিয়া কল্পতৰু বৃক্ষজোপা আমি কোন জোপা আমাক এটা চিনিবলৈ এতিয়া সেই কথাকে শাস্ত্ৰই বাৰে বাৰে কৈছে যে আমাৰ মৰ্তত কল্পতৰু বৃক্ষ হৈছে ভকত বুলি কৈছে বৈষ্ণৱৰ সংগ হয়নে গতিকে ভকত বৈষ্ণৱৰ সংগী হ'ল ভকত বৈষ্ণৱে হৈছে নালাগে কেলে হলো কি ক'ব ভকত বৈষ্ণৱৰ সংগী হৈছে আমাৰ মৰ্তৰ কল্পতৰু শুনি আছো তুমি মালা গাঁঠি আছা তেওঁ কথা পাতি স্বৰ্গৰ কল্পতৰু পাৰিজাত পুষ্প আৰু পৃথিৱীৰ কল্পতৰু শুদ্ধ ভকত আমি পঢ়িলে গুণ ল'ব লাগে শুনিব লাগে বাস কৃষ্ণ 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 উত্তৰটো দিয়ক আমি শাস্ত্ৰ অধ্যয়ন কৰিলে গুণ ল'ব লাগে শুনিব লাগে শাস্ত্ৰ শ্ৰৱণ কৰি কীৰ্তন কৰিলে শ্ৰৱণ কৰিব লাগিব শ্ৰৱণ কৰিলে গুণ কৰিলে শ্ৰৱণ নহয় তেতিয়াহ'লে সেইটো কথা সেইটো গুণটো আজি আপুনি ক'ব নালাগে একে গোট এটা হৈ পিনে হ'ব লাগিব ভকত সেৱা কোনোবা এটা পেলত ভকত সেৱা আকাই নাই আজি আপোনাৰ দেউৰী পাতিলে নামতি পাতিলে ভিতৰত সেৱাগাৰ আছে গম পাইছে নাই সকলো বহি লৈ পেলাই দৰ্জা চৰ্জা মাৰি লৈ আলোচনা কৰে সেইটো সুকীয়া সেইটো লাইনে সুকীয়া লাইনটো সুকীয়া আমি এতিয়া এইটো পালোঁ একান্ত ভকত মানে কি তেতিয়া আমাক নাম কৰা কথাকে মুখেৰে কৈ আছো কিন্তু কামেৰে কৰাই নাই কি হ'ব নকল দুখ আপোনাৰ তাকেতো কৈছো নিজা নিজা আজি আমি একান্ত ভকতৰ কথা যদি কামটো কোনেও কৰে কৃষ্ণ কৃষ্ণ কথা
বিচাৰে স্নান দান দেৱ পিতৃ যজ্ঞ জাগ যোগাদিৰ আমি যদি একান্ত মনে কৃতি শ্রাদ্ধ আমি নাম ভকত নিশ্চয় বামুণঘৰ তিনিখন বনাবলৈও তেতিয়াহ'লে সেই হৰিগুণৰ ফলতে সেই হৰিগুণে ৰসে কিবা দহি দুগ্ধ ভিতৰত যেতিয়া পিণ্ড দিছিলোঁ সেই ফলটো নাই ইয়াত পিণ্ডৰ কথাটো অহা নাই পিণ্ডৰ কথা নাই পিণ্ডৰ কথা আহিলে আৰু তাত আৰু কিবা লাগিব 5 পিণ্ড লাগিব দধি দুগ্ধ ঘৃতমধি বুলি কওঁতে ইয়াত গুৰুদেৱ নাম ভকত 4 বস্তুৰ কথা আহি আছে ইয়াত 4হে দেখুৱাইছে ইয়াত দধি দুগ্ধ ঘৃত মধু ইয়াত 4হে দেখুৱাইছে ইয়াত 5 দেখুৱাব নাই গতিকে ইয়াত 4 যিহেতু দেখুৱাইছে আমাৰ সকলো কথাতে 4 গুৰুদেৱ নাম যাৰ ইয়াত কি কৈছে ইয়াত দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া যিজনে আজি যেনেকৈ প্ৰহ্লাদে হৰিনাম লৈ তেওঁৰ 21 পুৰুষ যেনেকৈ উদ্ধাৰ কৰিলে একমাত্ৰ হৰি নামেৰে সৈতে পিতৃপুৰুষক উদ্ধাৰ কৰাৰ কথাহে ইয়াত প্ৰকাশ কৰিছে নিগম শাস্ত্ৰই ইয়াত নিগমৰ কথা আহিছে নিগমৰ কথা এই নিগম মাধৱদেৱৰ কথাখিনি মাধৱদেৱে জন্মতে দুটা বস্তু আহিছে আপুনি এইটো কথা সদায় মনত ৰাখিব জন্মতে আপোনাৰ কিন্তু দুটা বস্তু আহিছে আপোনাৰ লগতো আহিছে মোৰ লগতো আহিছে গতিকে বস্তুটো তাতহে সোমাই আছে আচল ৰহস্য কথাটো গম পাইছে নেকি আচল ৰহস্যটো তাতহে সোমাই আছে কোনটো ৰহস্যটো কওক ৰহস্যটো কওক কি ৰহস্যটো ক'লো ৰহস্যটো কওক মাধৱদেৱে প্ৰশ্ন কৰি আছে আপোনাৰ বুজাটোকে আপুনি কৈ আছে নহয় মই বুজাটো লাগিব মই এইটোহে কৈছো যে মাধৱদেৱে মাধৱদেৱে তেওঁৰ মাতৃৰ মুক্তিৰ কাৰণে মাধৱদেৱে তেওঁৰ মাতৃৰ মুক্তিৰ কাৰণে কথা বুলি দান দিবলৈ গৈছিল কিন্তু আহি শংকৰৰ লগত তেওঁ কি কৰিলে তেওঁ শাস্ত্ৰ ৰচনা কেতিয়া কৰিলে যাব লাগিব
এই মহাশাস্ত্ৰভাগ যিহেতু নিগম শাস্ত্ৰ, মহাশাস্ত্ৰ যিহেতু নিগম শাস্ত্ৰ, ইয়াত আপুনি আগমলৈ নাহিব। এতিয়া দেখুৱাই আছে দুইটা বস্তু দেখুৱাই আছে, আগম নিগম দুইটা বস্তু দুইটা আছে। দুইটা বস্তু দেখুৱাই আছে, কিন্তু আপুনি দেখা নাই এটা লুকাচাৰ দেখে, দেখা যদি আমি নাযাওঁ আগমনটো নগ'লে দেখাচাৰটো দেখিব লাগিব, কথাটো লুকাচাৰটো আপুনি দেখিব ঠিকেই কৈছে। আমি লাগিব। আগম কৰিলেহে নিগম। আমি হোটেলৰ মিঠাই খালেহে গম পাম কোনটো মিঠাই কি টেষ্ট আমি গম পাম। কিন্তু আপুনি সেই আগম নকৰাকৈ আজি হেৰি হ'বলৈ অহা নাই নহয়। আপুনি সেই আগমলৈ যে আহিছে আজি, আপুনি সেই আগমখিনি নকৰাকৈ আহিল নেকি? আপুনি বিষয় বাসনা তাৰমানে এতিয়ালৈকে ত্যাগ কৰাই নাই। গোটেই বস্তুখিনি আপোনাৰ আছেই, লগ হৈ আছে এতিয়া। আপুনি সেই কথাখিনি ক'বলৈ আহক নহয়, কথাখিনি তেনেক'লে আহক। আপুনি এটা জেগালৈ আহিছে, কিন্তু আপুনি সকলোখিনি লগত সামৰি লৈয়ে আছে তাৰমানে। একান্ত মনে কৃষ্ণ নাম ল'লে আগমেও মুক্তি পায়, নিগমেও মুক্তি পায়। শাস্ত্ৰৰ মাত বোল বুলনি ভাৱ ভাষা প্ৰত্যেকবিলাকৰ লগত সম্বন্ধ হৈ আছে। হুকমা হুকমা দিছা সেয়েহে সৰ্বশাস্ত্ৰ পঢ়িলে শুনিলে পিছি অনুষ্ঠান সমস্তে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল আশা কজি জনে পিঠি দিল। এই কথাখিনি এই ভাগে পৰিষ্কাৰকৈ কৈছে। নিৰাশা ঈশ্বৰ কৃষ্ণ পৰিষ্কাৰকৈ ইয়াত কৈছে কথাখিনি দেই। অপবিত্ৰ যিটো আদি পবিত্ৰ হৈ যদি সমস্তে অৱস্থা কমল লোচন যিটো কোমৰে তাৰে শুদ্ধ বাহিৰে Ati